অসমৰ সংবাদপত্ৰ আৰু আলোচনী জেউতি জেউতিৰ সম্পাদক হৈছে চন্দ্ৰকান্ত বৰপূজাৰী আৰু লক্ষেশ্বৰ শৰ্মা। এই দুগৰাকীয়ে যুটীয়াভাৱে সম্পাদন কৰে। প্ৰকাশৰ চন 1924। খেতিয়কৰ সম্পাদক নাৰায়ণ চন্দ্ৰ বৰুৱা। প্ৰকাশৰ চন 1925। আসাম হিতৈষীৰ সম্পাদক কমলাকান্ত ভট্টাচাৰ্য। প্ৰকাশৰ চন 1925। প্ৰভাতীৰ সম্পাদক কীৰ্তিনাথ খাখলাৰী। প্ৰকাশৰ চন 1926। জননীৰ সম্পাদক ছাদিৰ হুছেইন। প্ৰকাশৰ চন 1926। অসম সাহিত্য সভা পত্ৰিকাৰ সম্পাদক চন্দ্ৰধৰ বৰুৱা। প্ৰকাশৰ চন 1926। পশুপালনৰ সম্পাদক কনক চন্দ্ৰ শৰ্মা। প্ৰকাশৰ চন 1926। সত্যবাদীৰ সম্পাদক তুষেশ্বৰ ঢেকিয়াল। প্ৰকাশৰ চন 1926। সন্ত প্ৰদীপৰ সম্পাদক তীৰ্থনাথ গোস্বামী। প্ৰকাশৰ চন 1928। প্ৰচাৰকৰ সম্পাদক মহম্মদ সুলেমান খাঁ। প্ৰকাশৰ চন 1928। অসম ডেকাৰ সম্পাদক অম্বিকাগিৰি ৰায় চৌধুৰী। প্ৰকাশৰ চন 1928। আবাহন আমি প্ৰত্যেকে জানো আবাহনৰ সম্পাদক দীননাথ শৰ্মা আৰু প্ৰকাশৰ চন 1929। বৰদৈচিলাৰ সম্পাদক কমল চন্দ্ৰ বৰুৱা।